ছোৱালীজনী ভাল যদি একেবাৰে ঘৰুৱা কৰি লোৱাতনো আপত্তি কি মাতিবাচোন তোমাৰ লগত মিলিব নাই এবাৰ চাই লওঁ কি কথা কৈছা বৌ মোৰ ষ্টুডেণ্টৰ লগত তুমি কেনেকৈ ভাবিব পাৰিলা মই ছাত্ৰীজনীক নিজৰ কৰি ল'ম নিজে কৰিব নোৱাৰো বুলি কোৱা কাম এটা মই কাকো জোৰ কৰি কৰাব নোৱাৰো এবাৰ কৈ চাবাচোন ক'ব নোৱাৰো বুলি কৈছো নহয় তুমিয়েচোন কৈছিলা সি এইবোৰ কাম কৰিব নালাগে বুলি অকল তাৰ নামটো থাকিলে হ'ব মোক আৰু দুৰ্বল নকৰিবা কাবেৰী মই যে সম্পূৰ্ণ দুৰ্বল ছাৰ এই ছাৰ সম্বন্ধটোৰ মৰ্যাদা ৰাখিবলৈ চেষ্টা কৰিবা ছাৰ বুলি মাতিলেই যদি মই ওচৰ চপাত আপত্তি হয় তেতিয়াহ'লে মই নামাতো এডাল মূৰ্খই নে কিয়েনো একো পাত্তা পোৱাই নাই জাননে ইমান ইংগিত দি আছো তথাপি একো বুজিয়েই নাপায় দেখোন আজিতো ডিৰেক্টলি কৈ দিয়াৰ পিছতো তাৰ একোৱে ৰেছপন্দ নাই কি বস্তু ই কি এৰি দিম কিয় এৰি দিম ইমানখিনি মই কিহৰ বাবে কৰিছো বৰশীত নুঠা মাছ জাল পেলাই ধৰিব লাগিব সি মোৰ কাৰণে পাগল হ'বই লাগিব সি মোৰ প্ৰেমত পৰিবই লাগিব পাগল হৈছো মই আজি বৌক মই এনেকৈ ক'লো কাৰোবাৰ কথা এটাৰ কাৰণে দাদাৰ ওপৰত খং উঠালো কি হৈছে মোৰ কাবেৰীৰ কথাত মই ঘৰৰ মানুহক বেয়াকৈ কিয় ক'লো আৰু কাবেৰীনো মোক বেয়াকৈ কি ক'লো তোমাক পাবৰ কাৰণে মই ইমান কষ্ট কৰি ইয়াত আহি পাইছো তোমাৰ ষ্টুডেণ্ট হৈছো কেৱল তোমাক পাবৰ কাৰণে তোমাক হেৰুৱাব লগা হ'লে মই এইবোৰ আৰ্ট ক্লাছ বাদ দিবলৈ 1 ছেকেণ্ডো সময় নালাগে আৰে তোমাক লাগে কি তুমি আচলতে বিচাৰা কি মোক তোমাক লাগে মই তোমাক বিচাৰো চাৰ্টাৰ সব বাদ দিলো মই আজিৰ পৰা তুমি মোৰ প্ৰখেন্দা মোৰ নিজৰ প্ৰখেন্দা মোৰ মৰমৰ প্ৰখেন্দা নাই নাই মই ভুল কৰিছো মই বৌক তেনেকৈ ব্যৱহাৰ কৰিব নালাগিছিল মোৰ ব্ৰেইনটোৱে কাম নকৰা হৈ গৈছে বৌ মোক বেয়া নাপাবা মোৰ কিবা এটা হৈছে মোৰ মগজটোৱে কাম নকৰা হৈছে মই তোমাক বেয়া ব্যৱহাৰ কৰিছো মোক ক্ষমা কৰি দিয়া বৌ লাগিলে মোক শাস্তি দিয়া মই বেয়া হৈছো বৌ মোক ক্ষমা কৰি দিয়া প্ৰখেন তুমি পগলা হৈছা নেকি মই পগলা হৈছো আৰু পগলা হৈছো কাৰণে তোমাক এনেকুৱা ব্যৱহাৰ কৰিছো হ'ব মোক ক্ষমা কৰি দিয়া নিজকে কণ্ট্ৰোল কৰা প্ৰখেন তুমি এনেকুৱা কিয় কৰিছা তুমি মোৰ মাৰ নিচিনা আৰু মই তোমাক একো নহয় প্ৰখেন মই তোমাক বেয়া পোৱা নাই নহয় তুমি নিজকে কণ্ট্ৰোল কৰা তুমি বেয়া ল'ৰা নহয় নহয় প্ৰখেন তুমি ভাল ল'ৰা তুমি বৰ ভাল ল'ৰা নহয় নহয় মই ভাল ল'ৰা প্ৰখেন প্ৰখেন প্ৰখেনে বাৰু আজি মোক কিয় এনেকৈ ক'লে কোনোদিন মোৰ মুখৰ ওপৰত কথা নোকোৱা ল'ৰাটোৱে আজি নাই নাই তাৰ কিবা এটা হৈছে কিবা সমস্যাত পৰিছে সি ঘৰত গৈ মই তাক কথাটো সুধিব লাগিব প্ৰখেন তুমি ক'বাত যোৱা নেকি কথা এটা ফয়ছলা কৰি আহোঁগৈ শুনাচোন তুমি আজি ক'তো যাব নালাগে তোমাৰ মনটো আজি ভাল নহয় নাই মই এতিয়া যাবই লাগিব শুনাচোন প্ৰখেন কি হৈছে ইয়াৰ ক'ত বা কি কৰেগৈ এতিয়া এওঁক ফোনটো কৰোঁ নেকি কোন
মই দুৱাৰ খোলা মই জানিছিলোঁৱেই তুমি আহিবা বুলি মই তোমাক ক্লাছ কৰিব নোৱাৰোঁ আজিৰ পৰা তুমি মোৰ ষ্টুডেণ্ট নহয় তুমি যাব পাৰা কলৈ যাম মই মোৰ আত্মাটো যে তোমাৰ লগত আছে আত্মাটো থৈ মানুহজনী কলৈ যাম কোৱা য'ৰ পৰা আহিছিলা তালৈ গুচি যোৱা মই মোৰ প্ৰফেশ্যনক লৈ ধেমালি কৰিব নোৱাৰোঁ আৰু ময়ো মোৰ হৃদয়ক লৈ ধেমালি কৰিব নোৱাৰোঁ মই তোমাক ভাল পাই পেলাইছোঁ শুনিলা নহয় মই তোমাক ভাল পাওঁ আৰু সেই ভাল পোৱা এৰি মই ক'তো ঘূৰি নাযাওঁ তেনেহ'লে মোৰ উপায় নাই কিন্তু মোৰ উপায় আছে এটাই উপায় আছে কি উপায় আত্মহত্যা এতিয়া তুমি ডিচাইড কৰা যে মোক জীয়াই থাকিবলৈ দিবা নে ছুচাইড কৰিবলৈ এৰি দিবা সেইবিলাক কথা এনেকৈ জোৰ কৰা বস্তু নহয় মোৰ ফাইনেল কথা মোক জীয়াই থাকিবলৈ তোমাক লাগিব আৰু যদি তোমাক নাপাওঁ তেন্তে মই জীয়াই নাথাকোঁ মোক দুদিনমান সময় দিয়া ৰচোন তোৰ আজি কিবা এটা হৈছে ন একো হোৱা নাই তহঁতে খালি মোক বেয়া পাই নাথাকিবি প্ৰসেন তোমাৰ কিবা সমস্যা হ'লে আমি জনাটো জানো দৰকাৰী নহয় হেৰা তাৰ মনটো অস্থিৰ আছিল তাক ওলাই যাবই দিব নালাগিছিল মইনো ক'ত যাবলৈ দিছিলোঁ পিছফালৰ পৰা ইমান মাতিলোঁ সি মোক একেবাৰে পাত্তাই নিদিলে শুনাচোন তুমি আজি ক'তো যাব নালাগে তোমাৰ মনটো আজি ভাল নহয় নাই মই এতিয়া যাবই লাগিব শুনাচোন প্ৰসেন মোক সি যেনেদৰে কথাখিনি ক'লে মই কামত মন চন বহাবই পৰা নাই মনটো অশান্তি লাগি থকাতকৈ ভাবিলোঁ তাৰনো প্ৰব্লেমটো কি হৈছে তাৰ খবৰ লওঁ সি আহিছে তাৰ মুডটো চাইহে তাৰ লগত কথা পাতিবা দেই দাদা তোক মই অথনি খঙতে কিবা কিবি কৈ দিলোঁ বেয়া চেয়া নাপাবি আচলতে আজি মোৰ মনটো একেবাৰে ভাল লাগি থকা নাছিল ৰচোন তোৰ আজি কিবা এটা হৈছে ন একো হোৱা নাই তহঁতে খালি মোক বেয়া পাই নাথাকিবি প্ৰসেন তোমাৰ কিবা সমস্যা হ'লে আমি জনাটো জানো দৰকাৰী নহয় আমিতো তোমাৰ গাৰ্জেন তই জনাবৰ দৰকাৰ নাই বুলি ভাবিব পাৰ কিন্তু আমি জানিব বিচৰাটো বহুতেই দৰকাৰ তোমাৰ কিবা বিপদ হ'লে আমি জানো শান্তিত থাকিব পাৰিম কোৱাচোন আমাক ক'লে তোৰ একো লোকচান নহয় যিখিনি পাৰোঁ আমি সহায়হে কৰিম তোমাৰ কিবা সমস্যা মানে সেয়া আমাৰ সমস্যা নহয় জানো অন্ততঃ আমি তেনেকেই ভাবোঁ মোৰ প্ৰব্লেমটো অলপ বেলেগ
সম্পূৰ্ণ মোৰ পাৰ্চনেল প্ৰব্লেম। তোৰ প্ৰব্লেমটো কি? মোক এজনী ছোৱালীয়ে ভাল পাইছে। কি? কি? তাক যে মই ভাল পাইছো সেই কথাটো চিদ্ধা চিদ্ধিকে কৈ দিয়াৰ পিছত সি ইয়াত বুজি নোপোৱাৰ কোনো প্ৰশ্নই নাহে। সি চব বুজি পাইছে, কিন্তু সি মোক পাত্তা দিব বিচৰা নাই। সি গমেই পোৱা নাই যে মই তাক কিমান বেছি কামোৰ দিব পাৰোঁ। হা আছে আছে, মইতো বেলেগ এটা ৰাস্তাও ভাবি থৈছোঁ। সি হেনো তাৰ বৌয়েকৰ একান্ত বাধ্য দেৱৰ। চোৱা প্ৰসেন, আমি তোমাক কোনো কথাতে জোৰ কৰিব নোৱাৰোঁ বা বাধ্য কৰিব নোৱাৰোঁ, কিন্তু মই ভাবোঁ এজনী ছোৱালীয়ে তোমাক ভাল পাব খোজাটো একো ডাঙৰ কথা নহয়। নে ছোৱালীজনীৰ জাত পাত ধৰ্ম আদি বেলেগ? জাত পাতৰ বিচাৰ আৰু আজিকালি দিনত নকৰে পাই। কিন্তু ধৰ্ম বেলেগ হ'লে অলপ সমস্যা হয়। মানে বেলেগ ধৰ্মৰ মানুহে বেলেগ ঘৰত আহি এডজাষ্ট কৰিবলৈ টান হয়। হেই ৰচোন, ছোৱালীজনীয়ে মোক প্ৰপ'জেলটো দিছেহে, তহঁতে তাই একেবাৰে ইয়াত আহি এডজাষ্ট কৰিব পাৰিবনে নাই সেইখিনি পালিগে। তেনেকুৱা একো নহয় দাদা, সেইবোৰ কথা বহুত দূৰ। তেন্তে তোমাৰ সমস্যাটো ক'ত? সেইটোৱেতো মই ধৰিব পৰা নাই। মোৰ প্ৰব্লেমটো ক'ত? মোক এটা সহায় লাগিছিলে। কওকচোন, আপোনাক সহায় কৰিব পাৰিলেতো ভালেই লাগিব। এই যে ইয়াত আৰ্টৰ ক্লাছ কৰে প্ৰসেন দ্বাৰা। অ' প্ৰসেন দা, হয় হয়, নাম্বাৰ লাগিব, দি আছোঁ ৰ'ব। নাই নাই, ফোন নাম্বাৰ নালাগে। একচুৱেলি তেওঁক ঘৰৰ এড্ৰেছটোহে লাগিছিলে। অ' আচ্ছা, তাৰমানে তই অকলে ক্লাছ কৰা সেই ছোৱালীজনী? তোক মই আগতে কোৱা নাছিলোঁ নে? সেই ৰ'বাহে, আইডিয়াটো প্ৰথমতে মই কৰিছিলোঁ। তাৰমানে প্ৰসেন মই কৰা আইডিয়াটোৱে হয়, নহয়নে? ছোৱালীজনীয়ে মোক প্ৰপ'জেলটো দিছেহে, তহঁতে তাই একেবাৰে ইয়াত আহি এডজাষ্ট কৰিব পাৰিবনে নাই সেইখিনি পালিগে। তেনেকুৱা একো নহয় দাদা, সেইবোৰ কথা বহুত দূৰ। তেন্তে তোমাৰ সমস্যাটো ক'ত? সেইটোৱেতো মই ধৰিব পৰা নাই। মোৰ প্ৰব্লেমটো ক'ত? ছোৱালীজনীয়ে মোক ভাল পাওঁ বুলি কোৱাৰ লগে লগে মোৰ মূৰ চুৰ কিয় গৰম হৈ গ'ল, মই সেইটোকে ধৰিব পৰা নাই। ছোৱালীজনী আমাৰ অসমীয়া ছোৱালী নে? অঁ, অসমীয়া ছোৱালী। তাইৰ ঘৰৰ পৰা তোক কিবা দিগদাৰ দিছে নেকি? নাই দিয়া চাগে, নহ'লেনো মোক প্ৰপ'জ কৰনে? তেন্তে তোৰ প্ৰব্লেমটো ক'ত? তাকেইতো, মোৰ কথাটো কিবা হজম হোৱা নাই। হজম কৰি লোৱা প্ৰসেন, এজনী ছোৱালীয়ে এটা ল'ৰাক ভাল পাব খোজাটো একো ডাঙৰ কথা নহয়। যদি তোমাৰ ভাল লাগিছে। তাৰমানে ছোৱালীজনী তোৰ ভাল লগা নাই? একেচাতে ভাল নলগা বুলি ক'ব নোৱাৰি, কিন্তু মোৰ ইগ'ত লগা কথাটো হ'ল তাই মোৰ ষ্টুডেণ্ট হৈ তাই মোক প্ৰপ'জ কৰিবলৈ সাহস কৰিলে কেনেকৈ? আৰু যদি তাইৰ এইবোৰে ধান্দা আছিল, তাই মোৰ লগত আৰ্টৰ ক্লাছ কৰা বাহানা কৰিব নালাগে নহয়। অ' আচ্ছা, তাৰমানে তই অকলে ক্লাছ কৰা সেই ছোৱালীজনী? তোক মই আগতে কোৱা নাছিলোঁ নে? সেই ৰ'বাহে, আইডিয়াটো প্ৰথমতে মই কৰিছিলোঁ। তাৰমানে প্ৰসেন মই কৰা আইডিয়াটোৱে হয়, নহয়নে? অঁ, কিবা লাগিছিল? হয়, মোক এটা সহায় লাগিছিলে। কওকচোন, আপোনাক সহায় কৰিব পাৰিলেতো ভালেই লাগিব। এই যে ইয়াত আৰ্টৰ ক্লাছ কৰে প্ৰসেন দ্বাৰা। অ' প্ৰসেন দা, হয় হয়, নাম্বাৰ লাগিব, দি আছোঁ ৰ'ব। নাই নাই, ফোন নাম্বাৰ নালাগে। একচুৱেলি তেওঁক ঘৰৰ এড্ৰেছটোহে লাগিছিলে। এই এড্ৰেছ কিয়? ব'লক মই থৈ আহিম, আহক আহক। নাই নাই, এতিয়া নালাগে মহাশয়, মানে মই এতিয়া নাযাওঁ। আপুনি তেওঁৰ ঘৰৰ এড্ৰেছটোকে বতাই দিয়কচোন মোক। কিয় নিদিম বাৰু?
আপুনি সুধিছে মই নিদিম নে বাৰু আপুনি প্ৰসেনদাৰ ৰিলেটিভৰ ন নহয় নহয় মানে তেখেতৰ বৌয়েককহে লগ পাবলগীয়া আছিলে আপুনি কাইণ্ডলি ঠিকনাটো ক'ব নেকি বাৰু বৌৰ ফালৰ মিতিৰৰ অঁ কম কিয় নকম ঠিকনাটো লগ এইফাল দিয়ে একদম চিধা যাব চিধা অলপ দূৰ গৈ 1 কিলোমিটাৰমান খোজকাঢ়ি যাব খোজকাঢ়ি গৈ এখন গাঁও পাব আৰু তাতে সুধিলে যিকোনো মানুহে আপোনাক দেখাই দিব প্ৰসেনদাৰ ঘৰ এটা কাম কৰক আপুনি মোৰ ফোন নাম্বাৰটোকে লৈ যাওক কিবা খেলি মেলি লাগিলে মোলৈ ফোন এটা কৰি দিব নালাগে মানে মই আজি নাযাওঁ এনে সুধিহে থলো বেয়া নাপাব দেই আহিছোঁ মই ঠিক আছে এনেকুৱা কাষ্টমাৰ আহিলে বিক্ৰী নহ'লেও ভাল লাগে দেখোন